ॐ हरि राम कृष्ण शंकर गुरु हरि ओम नमो भगवते वासुदेवाय। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসবক সেৱা জনাইছোঁ। আমাৰ যি পাঠ আৰু পৰ্যালোচনা আছে ভাগৱতৰ ৩য় স্কন্ধৰ মাতৃ দেৱহূতিৰ প্ৰাৰ্থনাত কপিলৰ ভক্তি যোগবৰ্ণ। হেনয় পুতক দেৱী দেখি ৰংগ মন, বমাৰ বচন স্মৰি বুলিলা বচন। অ দেৱহূতি বদতি সু নিউ মহাশান্ত, অ ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত। তজো অনুগ্ৰহে আবে জন্ম সীমা পাইলো, এতেকেহে শান্ত চক্ষু তোমাক দেখিলো। তমু গুণে অন্ধ চক্ষু ইটো নৰচয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। আৰু মূৰ মোহ দূৰ কৰিবে জোৱাই, অহম ভাৱ তুমি আশা কৰাই। অতজু পাৱে শৰণলৈ লোহ কৰি সাৰ, ভিতৰ সংশয়ত জু ছেদন কুঠাৰ। নমো নমো কপিলাস ৰূপ দেৱহৰি, প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি। ব্ৰহ্মাদেৱে যেতিয়া মনুৰ জীয়ৰী অৰ্থাৎ দেৱহূতিক ক'লে যে তোমাৰ গৰ্ভত আহি স্বৰং নাৰায়ণ স্থিতি লৈছে, জগতৰ ঈশ্বৰ তোমাৰ পুত্ৰ হিচাপে জন্ম হ'ব, হে দেৱী তোমাৰ জন্ম সাৰ্থক হৈছে। মনুৰ কন্যা দেৱহূতিয়েও তেওঁ পুত্ৰস্বৰূপ ভগৱান কপিলৰ তেওঁ স্তুতি কৰি তেওঁ প্ৰাৰ্থনা কৰি কৈছে যে হে মোৰ ভগৱান, মোৰ জীৱনত মই কেৱল মোহ আৰু মায়াৰ পাশতেই বন্দী হৈ আছিলোঁ। এই মোহ আৰু মায়াই মোক ইন্দ্ৰিয় সুখকেই কেৱল জীৱনৰ সাৰ বুলি ভবাই ৰাখিছিলে। কিন্তু তোমাৰ অনুগ্ৰহৰ বাবে মোৰ আচল আধ্যাত্মিক চকু খোল খাইছে, কিয়নো তুমি হলা সমস্ত আধ্যাত্মিক তত্ত্বৰেই অতি শান্ত, অতি প্ৰশান্ত, অতি গভীৰ তোমাৰ দৃষ্টি। তোমাৰ পৰম পবিত্ৰ দৃষ্টি মোৰ ওপৰত যেতিয়া পৰিছে কৃপাৰ দৃষ্টি হিচাপে, আমাৰ লগত থকা যি তমোগুণ, এই তমোগুণবিলাক তোমাৰ কৃপাৰ পৰশত যেন আঁতৰ হৈ যাব খুজিছে।
আৰু কি কৰিলেনো মোৰ লগত থকা অহম্মিকা ভাৱবিলাক দূৰ হৈ যাব। এই সমস্ত তামসিক গুণবিলাকক দূৰ কৰিবৰ কাৰণে তুমি সংশয় ছেদনৰূপী তুমি ভগৱান হৈ মোৰ ওচৰলৈ আহিছা। এই বুলি কপিল স্বৰূপ ভগৱানক মাতৃ দেৱহূতিয়ে স্তুতি কৰিছে আৰু কৈছে প্ৰকৃতি আৰু পুৰুষ এই সম্পৰ্কে মোক ভালদৰে বুজাই কওক। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়াছয় হে অল্প হাস্য কৰিয়াবু লন্ত ভগৱান এ শুনা পতুতৰ মাও হুয়া সাৱধান। মাতৃৰ এনেদৰে আত্ম অনুশোচনাৰ মনোভাৱ দেখি কপিল ভগৱানৰ মুখত মিচিকিয়া হাঁহি আহিছে আৰু তেওঁ আহ্লাদিত হৈ আনন্দিত হৈ তেওঁক অভিনন্দন জনাইছে আৰু কৈছে, হে মোৰ মাতৃ, মই তোমাক এতিয়া কওঁ শুনা। অজি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তোজো আগে কৰিবু বেকত অসিযুগ অধীন চিত্ত সংযমৰ জ্ঞান অচিত সেজীৱৰ বন্ধ মুখ্যৰ নিদান। ভগৱান কপিলে মাতৃক কৈছে যে হে মাতৃ, মই যি পৰম পবিত্ৰ যুগৰ কথা মই ঋষি সমস্তক আগতে কৈ আহিছিলোঁ, সেই পৰম পবিত্ৰ মই যোগ অৰ্থাৎ ভক্তি যুগৰ কথাই মই তোমাক এতিয়া ক'ব বিচাৰিছোঁ, তুমি শুনা। অৰ্থাৎ যিসকল যোগী তেওঁলোকৰ মনক সদায় তেওঁলোকে উন্নীত কৰি মনক তেওঁলোকে পবিত্ৰ কৰে। মনক পবিত্ৰ কৰিলে, মনক শুদ্ধ কৰিলে, এই শুদ্ধৰ পথলৈ যদি মন ধাৱমান হয় তেতিয়াহ'লে তাৰ চিনেই হ'ল মন সংযমী হ'ব। এই সংযমী মনে আমাৰ মনক পবিত্ৰ কৰি চিত্তস্বৰূপ ভগৱন্তৰ পবিত্ৰ বিষ্ণুৰ যি ভাৱনা, এই ভাৱনালৈ উন্নীত কৰিব। মনৰ পবিত্ৰ চিন্তন আৰু ভাৱনাক কোৱা হয় চিত্ত বুলি। এই চিত্তত প্ৰৱেশ কৰিবলৈ আমাৰ মনৰ চঞ্চলতাক আমি ৰুদ্ধ কৰি আমি সংযমৰ জ্ঞান আমি লাভ কৰিব লাগিব। এই চিত্তস্বৰূপ মনৰ পবিত্ৰ চিন্তন আৰু ভাৱনাই আমাৰ জীৱনৰ বন্ধন আৰু মুখ্যৰ নিদান স্বৰূপ বা উপায় স্বৰূপ। হে ৰাম বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ হেতু ভক্তি বিনে নাই। আৰু কৈছে যে আমি যদি বিষয় বাসনাৰ প্ৰতি আসক্ত হওঁ তেতিয়াহ'লে আমাৰ মনটো চিত্তলৈ উন্নীত নহয়, মনৰ চঞ্চলতাতে সদায় পান খাই থাকিব। সেইবাবে মনক শুদ্ধ কৰিবৰ কাৰণে ভক্তিৰ বাহিৰে বেলেগ আৰু ৰাস্তা নাই। এই ভক্তি সে কল্যাণ পথ কহিলো বুজাই ঈশ্বৰত চিত্ত দিলে মুকুত হৈ মন শুদ্ধি আদি কৰি যতে কোৱাছয় সত সংগ খবৰে মূল
জানিবা নিশ্চয়। আৰু কৈছে যে ভক্তিয়েহে আমাৰ জীৱনৰ কল্যাণৰ পথটো প্ৰশস্ত কৰে। আমি যদি ভক্তি ভাৱনাৰে সৈতে আমাৰ চিত্তস্বৰূপ মনৰ পবিত্ৰতাক আমি যদি ঈশ্বৰৰ সমৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমি মুক্তি লাভ কৰাৰ উপায়টো আমি লাভ কৰিম। মনক যদি শুদ্ধ কৰি, মনক যদি আমি পবিত্ৰ কৰিবলৈ আমি ইচ্ছা কৰোঁ, তেতিয়াহ'লে কপিল ভগৱানে মাতৃক কৈছে যে সৎসংগৰ অবিহনে মনক কেতিয়াও তুমি শুদ্ধ কৰিব নোৱাৰিবা। অৰ্থাৎ মনৰ চঞ্চলতাক আঁতৰ কৰিবলৈ, অপবিত্ৰ মনক পবিত্ৰ ভাৱনালৈ নিবলৈ আমি সৎসং সদায় সাৰ বুলি অনুসৰণ কৰিব লাগিব। সেইটো কাৰণে মাতৃস্বৰূপ দেৱহূতিৰ এই ক্ষেত্ৰত সৎসং হ'ল তেওঁ পুত্ৰ কপিল ভগৱান। হে ৰাম জীৱৰ দুভেদ পাশ সংগ কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰতে বে হয় মুকুত। আৰু কৈছে যে জীৱনৰ যি দুৰ্ভেদ্য বন্ধন, এই বন্ধনবিলাকৰ যি আশ্ৰয় তাক সংগ বুলিয়ে কোৱা হয়। কিন্তু সাধুৰ সং যদি আমি সদায় কৰোঁ, তেতিয়াহ'লে আমাৰ মুখ্যৰ যিখন দুৱাৰ, এই দুৱাৰখন খোল খাই যায়। সেইবাবে আমি দুষ্ট আৰু বেয়া সংবিলাকক, আমাৰ মনৰ বেয়া বুদ্ধিবিলাকক, মনৰ চঞ্চল বেয়া ভাৱনাবিলাকক আমি আত্মসংযমৰ যোগেদি, শাস্ত্ৰৰ নয় আৰু বিচাৰৰ যোগেদি, গুৰুৰ চৰণ সেৱাৰ যোগেদি, ভকত ভগৱন্তৰ লগত ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি সৎসং নিজে ৰচনা কৰি ল'ব পাৰোঁ। সেইবাবে সৎসংগেহে আমাক মুখ্যৰ পথটো প্ৰশস্ত কৰি দিব পাৰে। মাতৃ দেৱহূতিক কপিল ভগৱানে ভক্তিৰ জ্ঞান দান কৰাৰ চলেৰে আমাৰ সমস্ত মনুষ্যকেই যেন তেওঁ আহ্বান জনাইছে, কৈছে যে তোমালোকৰ লগত থকা দুষ্ট বেয়া সংবিলাকক অভ্যাস আৰু অনুশীলনৰ যোগেদি তোমালোকে ত্যাগ কৰিবলৈ অভ্যাস কৰা। দেখিবা ভাল সংগৰ সংগতি লোৱাৰ বাবে এদিন সমস্ত সংবিলাকেই ভগৱন্তক পাব পৰাৰ ব্যৱস্থা হ'ব। সাধুৰ লক্ষণয়াবে কহো কৰি সাৰ, হয় কৰোণাচিত হৃদ সমাৰ। শাস্ত্ৰই অনুবৰ্তী শত্ৰু নাহি উত্তপন, সুশীল গুণে সে মাত্ৰ তাৰাৰ ভূষণ। আমি যি সংগ ল'লে মুখ্য সাধনৰ পথ প্ৰশস্ত হ'ব, তেনে সংগকে কোৱা হয় সাধু সংগ বুলি। এই সাধু সংগৰ যি লক্ষণ, এই লক্ষণ কপিল ভগৱানে মাতৃ দেৱহূতিক দৰ্শন কৰাইছে যে সাধু সংগক তোমালোকে চিনি সহজেই পাবা, যিসকলৰ মন প্ৰাণ সদায় কৰোণা চিত্ত, সমস্ত জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি আৰু অন্যৰ প্ৰতি যিজন সদায় শুভ দৃষ্টি সম্পন্ন, সেইজনৰ চিত্ত বা মনৰ পবিত্ৰতাত সুহৃদ ভাৱনা বাস কৰে। সেইবাবেই শাস্ত্ৰৰ নিয়ম, শাস্ত্ৰৰ নয় আৰু শাস্ত্ৰৰ বিচাৰক যিজনে জীৱনৰ কাৰণে গ্ৰহণশীল বুলি ভাবি এই সমস্ত বিচাৰক যিজনে আদৰণি জনালে, সেইজনৰ কেতিয়াও শত্ৰু উৎপন্ন নহয়। কিয়নো শাস্ত্ৰৰ নয় আৰু বিচাৰে সদায় সত্য ক'বা, অধৰ্ম নকৰিবা, অন্যায় সংগলৈ নাযাবা,
কাকো হিংসা নকৰিবা। অহিংস ন্যায় সত্য এয়াই হ'ল শাস্ত্ৰৰ নয় আৰু বিচাৰ। এনে বিচাৰে মনুষ্যক সদায় ঊৰ্ধ্বগামী গতিৰ ফালে লৈ যায়। সেইবাবে শাস্ত্ৰ অনুবৰ্তী সন্তসকলৰ কেতিয়াও শত্ৰু উৎপন্ন নহয়। তেওঁলোকৰ শিৰৰ ভূষণেই হ'ল সুশীল, অৰ্থাৎ যিজন সদায় আনন্দিত, যিজন সদায় সকলোৰে প্ৰতি কৰোণাৰ দৃষ্টি, যিজনে অলপতেই সদায় সন্তুষ্ট হয়, যিজনে কাৰো প্ৰতি ক্ৰোধান্বিত নহয়, যিজনৰ মনত সদায় শান্তি আৰু মনৰ পবিত্ৰতা বিৰাজমান হয়, সেইজনকেই যেন সুশীল বুলি মাতৃ দেৱহূতিক কপিল ভগৱানে কৈছে। হে ৰাম মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মুত প্ৰীতি অৰ্থে ভাজা পুত এৰিলন্ত। এ মোৰ সুমংগল কথা কহন্ত শুনন্ত, এ মুত মন দিয়া সবে তাপয়ে ৰাৱন্ত। আৰা কবলৈ সাধু জানিবা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। এ আৰু মোৰ অখণ্ডিত বৃদ্ধা প্ৰকাশক, এ কৰ্ণৰ মনৰ সদা আনন্দকাৰক। হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাৱধানে শুনয় সতত। এ অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, ও শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। ভগৱান কপিলে মাতৃ দেৱহূতিক ভগৱানক পাব পৰা, ভগৱানক সন্তুষ্ট কৰিব পৰা, ভগৱন্তক সাক্ষাৎ পোৱাৰ যি আনন্দ, সেই আনন্দক অনুভৱ কৰিব পৰা সমস্ত উপায়কেই দান কৰিছে সাংখ্য যোগ স্বৰূপ ভক্তি জ্ঞানৰ তত্ত্বদানৰ চলেৰে। মাতৃ দেৱহূতিক তেওঁ কৈছে যে যিজনে একান্তভাৱেৰে মোকেই ভক্তি কৰে, মোৰ সন্তুষ্টিৰ অৰ্থে পুত্ৰস্বৰূপ মোহ আৰু ভাৰ্যাস্বৰূপ মায়া, এই দুটা বস্তুক যি ত্যাগ কৰে, মূৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিবন্ত। এই ভাৰ্যা পুত্ৰ এৰিবন্ত কথাষাৰে আমাক এইটো কোৱা নাই যে আমি আমাৰ পুত্ৰ আৰু ভাৰ্যাক ত্যাগ কৰি আমি বেলেগ ঠাইলৈ গুচি যাম। পুত্ৰই মোহক বুজায়, ভাৰ্যাই মায়াক বুজায়। আমাৰ জীৱনত থকা মোহ আৰু মায়াক আমি গৃহৰ সংসাৰত থাকিও আমি ত্যাগ কৰিবলৈ অভ্যাস কৰিব পাৰোঁ। সকলোৰে সন্তানক নিজৰ সন্তানৰ দৃষ্টিৰে চোৱা, সমস্ত নাৰীৰ মাজতেই পবিত্ৰ প্ৰকৃতিৰ ৰূপক সাক্ষাৎ কৰা, এনে ভাৱনাৰ যোগেদি আমাৰ মায়া আৰু মোহ আমাৰ পৰা আমি নিৰ্যাণ কৰিব পাৰোঁ। এই কথাই আমাক কপিল ভগৱানে কৈছে। ভগৱন্তৰ পৰম পবিত্ৰ সুমংগল কথা আমি যদি কওঁ, আমি যদি শুনো, আমি যদি ভগৱন্তৰ চৰণত একান্তভাৱে আমাৰ মনটো সঁপি দিওঁ, কৈছে যে সেইজন ভগৱন্তৰ পৰম পবিত্ৰ সাধুৰ সংগৰ যোগেদি সেইজনো সাধু হৈ যায়। সেইবাবে তুমি সদায় প্ৰাৰ্থনা কৰিবা সাধুৰ সং, অৰ্থাৎ ভগৱন্তৰ কথা, ভগৱন্তৰ ভকত, গুৰুজনৰ আশ্ৰয়, ভগৱন্তৰ সত্য ধৰ্ম আৰু ন্যায়ক যিজনে পালন কৰে, সেইজনক কৰা সেৱাৰ যি ইচ্ছা,
এই সমস্তখিনিকেই মাতৃ দেৱহূতি কপিল ভগৱানে কৈছে যে তুমি সদায় সৎ সংগক তুমি প্ৰাৰ্থনা কৰিবা। যিসকল সৎ সাধু সংগত মোৰ প্ৰতি অখণ্ডিত বিদ্যাৰ তুমি প্ৰকাশ দেখিবা, সেই কথাবিলাক সাধুৰ সংগত তুমি কৰ্ণৰ ৰন্ধেৰে সদায় শ্ৰৱণ কৰি তোমাৰ আত্মাৰ আনন্দ তুমি অনুভৱ কৰিবা। মোৰ কথাত সাধুৰ সংগত তুমি শুনি পেলাই যে আনন্দ পাবা, সেই আনন্দই অলপ সময়তেই ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা, ভগৱন্তৰ প্ৰতি ৰতি আৰু ভগৱন্তৰ প্ৰতি ভক্তি, এই সমস্তখিনিকে বৃদ্ধি কৰিব। কপিল স্বৰূপ ভগৱানে মাতৃস্বৰূপ দেৱহূতিক ভগৱন্তক পাব পৰাৰ যি নিৰ্মল পবিত্ৰ ভক্তিৰ জ্ঞান ভাগৱতৰ ৩য় স্কন্ধত দান কৰিছে। মনুৰ পৰম পবিত্ৰ কন্যা এই দেৱহূতি, যি দেৱহূতিয়ে নৱগৰাকী শ্ৰেষ্ঠ কন্যাক নৱজন শ্ৰেষ্ঠ ঋষিলে দান দিয়ে। কপিল স্বৰূপ ভগৱানক পুত্ৰ ৰূপেৰে পাব পাৰিছে সেইগৰাকী মাতৃক কপিল স্বৰূপ ভগৱানে ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ জ্ঞান দান কৰাৰ চলেৰে আমাৰ সমস্ত মনুষ্যকেই ভগৱন্তৰ ভক্তিৰ জ্ঞান দান কৰিছে। সেই কৃপালু বৈষ্ণৱ সমস্ত আমাৰ আজিৰ ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। আমি অহা পাঠ আৰু পৰ্যালোচনাত পাঠৰ বাকী অংশৰ পৰা আকৌ আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াম। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।